নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এৰিয়াৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বৰ্তমান সময়ত দেখা যায় ইতিমধ্যে এৰিয়াৰে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাটো আহিছিলে। অসমৰ ভিতৰতে স্পৰ্টছৰ লগত জড়িত বিভিন্ন ধৰণৰ খেলুৱৈ বা তেওঁ কোনটো ইভেণ্টত খেলিছিলে কেনেকুৱা ধৰণৰ কথা। চ' আল্টিমেটলি স্পৰ্টছৰ ওপৰত দুটা তিনিটা কুৱেশ্যন অহা দেখা যায়। তো তাৰে আজি কিছু আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছোঁ। চ' আপোনালোকে অকণমান মন দিব ভিডিঅ'টোত। ইয়াতে মই ভাবিছোঁ খুব গুৰুত্বপূৰ্ণ যিবিলাক খেলুৱৈ আছিলে, যিসকল নেকি বিশেষকৈ অলিম্পিকৰ লগত জড়িত আছিলে, সেই খেলুৱৈসকলৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এনেধৰণৰ প্ৰশ্নই পৰীক্ষাসমূহত অহা দেখা যায়। যি কি নহওক, প্ৰথমে আমি চাওঁ এথলেটিক্সৰ আমাৰ অসমৰ কোনসকল খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। চ' প্ৰথমতে মই লৈছোঁ ভোগেশ্বৰ বৰুৱাৰ নামটো লৈছোঁ। আপোনালোকে সকলোৱে জানে তেখেতে কিহৰ লগত জড়িত আছিলে, আপোনালোকে জানে দৌৰৰ লগত আছিলে, যি 400 মিটাৰ হাৰ্ডলছত খেলিছিলে। আৰু গুৰুত্বপূৰ্ণ কথাটো মনত ৰাখিব লাগিব, তেখেতে 1964 টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিলে আৰু নটেবল উইন গ'ল্ড মেডেল লাভ কৰিছিলে তেখেতে 1962 এছিয়ান গেমছত। অত্যন্ত গুৰুত্বপূৰ্ণ হয়। চ' মনত ৰাখিব, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ভোগেশ্বৰ বৰুৱা কি খেলৰ লগত জড়িত হ'ব পাৰে, বা তেখেতে কোনটো ইভেণ্টত খেলিছিলে, বা তেখেতে এছিয়ান গেমছৰ 1962 চনৰ এছিয়ান গেমছত কি বঁটা লাভ কৰিছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। লগতে আমি মন কৰিব লাগিব তেখেতে কি বঁটা লাভ কৰিছিলে। 1964 পদ্মশ্ৰী লাভ কৰিছিলে আৰু 1965 অৰ্জুন বঁটা তেওঁ লাভ কৰিছিলে। তো মন দিব। নেক্সট আমি চাওঁ দেৱেন্দ্ৰ সিং। দেৱেন্দ্ৰ সিঙো অসমৰে এজন এথলেটিক্স আছিলে। তেখেতেও 400 মিটাৰ হাৰ্ডলছত অংশগ্ৰহণ কৰিছিলে আৰু 1984 লছ এঞ্জেলছত অনুষ্ঠিত হোৱা অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে। নটেবল উইন তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 1982 এছিয়ান গেমছত। অত্যন্ত গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। তো প্ৰশ্ন আহিব পাৰে দেৱেন্দ্ৰ সিং কোনটো খেলৰ লগত জড়িত, এনেধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে, বা এইকেইটা অপশ্যনৰ ভিতৰতে আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। আৰু তেখেতে 2016 চনত আছাম গভৰ্ণমেণ্টৰ হায়েষ্ট যিটো স্পৰ্ট এৱাৰ্ড হয় কি বঁটাটো তেওঁ লাভ কৰিছিলে। নেক্সট আমি চাওঁ শ্যামল কুমাৰ ভট্টাচাৰ্য। শ্যামল কুমাৰ ভট্টাচাৰ্য কিহৰ লগত জড়িত আছিলে। শ্যামল কুমাৰ ভট্টাচাৰ্য এথলেটিক্স প্লেয়াৰ আছিলে। তেখেতে 5000 মিটাৰ অংশগ্ৰহণ কৰিছিলে আৰু তেখেতে অলিম্পিকৰ 1952 অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে। আৰু নটেবল উইন তেখেতে চিলভাৰ মেডেল লাভ কৰিছিলে 1951 এছিয়ান গেমছত। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, নামখিনি মনত ৰাখিব। নেক্সট আমি চাওঁ লক্ষ্য কুমাৰ দাস। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তেখেতৰ এজন এথলেটিক্স আছিলে। তেখেতে 110 মিটাৰ হাৰ্ডলছত অংশগ্ৰহণ কৰিছিলে 1952 চনৰ হেলচিংকি যিটো অলিম্পিক হৈছিলে তাতে তেওঁ অংশগ্ৰহণ কৰিছিলে। আৰু নটেবল উইন হৈছে তেখেতে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 1951 এছিয়ান গেমছত। অত্যন্ত গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব এইখিনি কথা। নেক্সট আমি চাওঁ বক্সিঙৰ লগত জড়িত কেইজনমান আমি খেলুৱৈৰ কথা চাওঁ। এতিয়া বক্সিঙৰ কথা কোৱাৰ লগে লগে আমাৰ মনলৈ আহিব প্ৰথমে লাভলীনা বৰগোহাঁই। আমি সকলোৱে পৰিচিত এটা নাম। তেখেতে ওমেন ৱেল্টাৰ ৱেইটত অংশগ্ৰহণ কৰিছিলে। অলিম্পিক 2020 চনত তেখেতে টকিঅ' অলিম্পিক 2020 চনত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। আৰু এইটো আপোনালোকে সকলোৱে ভালদৰে জানে, অলিম্পিকত পদক লাভ কৰা তেওঁৱে প্ৰথম অসমীয়া। 2 নম্বৰ কথা হৈছে নটেবল উইনখিনি চাওঁ, যিখিনি তেওঁ জিকিছিলে। তেওঁ 2020 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। গ'ল্ড মেডেল লাভ কৰিছিলে 2018 চনৰ AIBA ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত। তেওঁ গ'ল্ড মেডেল লাভ কৰিছিলে 2017 চনৰ এছিয়ান ওমেন বক্সিং চেম্পিয়নশ্বিপত। অত্যন্ত গুৰুত্বপূৰ্ণ হয়, কথাকেইটা আপোনালোকে নোট কৰি ল'ব। নেক্সট আমি চাওঁ তেখেতে কি পুৰস্কাৰ লাভ কৰিছিলে। লাভলীনা বৰগোহাঁয়ে লাভ কৰিছিলে অৰ্জুন বঁটা লাভ কৰিছিলে 2020 চনত। 2021 চনত তেখেতে খেল ৰত্ন বঁটা লাভ কৰিছিলে। আৰু আছাম গভৰ্ণমেণ্টৰ হায়েষ্ট স্পৰ্টছ যিটো এৱাৰ্ড হয় সেইটো 2020 চনত তেখেতে লাভ কৰিছিলে। অত্যন্ত গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। আৰু এটা কথা আপোনালোকক এইখিনিতে উল্লেখ কৰোঁ, লাভলীনা বৰগোহাঁয়ে বৰ্তমানলৈকে 69 কেজি শাখাত তেওঁ অংশগ্ৰহণ কৰে, এইটো মনত ৰাখিব। আৰু এইবাৰ অলিম্পিকত তেখেতে অলমষ্ট 72 নে কিমান আছিলে, আপোনালোকে কমেণ্টত জনাবচোন, মই অকণমান পাহৰি গৈছোঁ। যি নহওক, নেক্সট আমি চাওঁ শিৱ থাপা। আমি সকলোৱে এটা পৰিচিত নাম হৈছে শিৱ থাপা। তেখেতো বক্সিঙৰ লগত জড়িত ব্যক্তি। তেখেতে বেণ্টাম ৱেইট লাইট ৱেইট এই দুইটা শাখাতে অংশগ্ৰহণ কৰিছে। এটা বক্সিঙৰ দুটা ভাগ হয়, বেণ্টাম ৱেইট আৰু লাইট ৱেইটটো। যি নহওক, তেখেতে 2012 চনৰ লণ্ডন অলিম্পিক আৰু 2016 চনৰ ৰিঅ' অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে। তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে 2015 চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত। এইটো মনত ৰাখিব, প্ৰশ্ন আহিব পাৰে কেতিয়াবা যে শিৱ থাপাই 2015 চনৰ এছিয়ান এমেচিয়ৰ বক্সিং চেম্পিয়নশ্বিপত কি পদক লাভ কৰিছিলে। 2 নম্বৰ কথা, তেওঁ ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 2015 চনৰ ৱৰ্ল্ড এমেচিয়ৰ বক্সিং চেম্পিয়নশ্বিপত। এটা অলপ গুৰুত্বপূৰ্ণ, আপুনি অকণমান মনত ৰাখিব এইকেইটা কথা। নেক্সট চাওঁ তেওঁ কি পদক লাভ কৰিছিলে।
তেখেতে পদক লাভ কৰিছিলে অৰ্জুন বঁটা লাভ কৰিছিলে 2016 চনত আৰু 2017 চনত তেখেতে খেল ৰত্ন বঁটাৰ বাবে তেখেত নমিনেট হৈছিলে চ' মনত ৰাখিব এইকেইটা কথা নেক্সট চাওঁ অসমৰে বেডমিণ্টনৰ লগত জড়িত খেলুৱৈ আৰু ইয়াত এটা কথা মনত ৰাখিব ভিডিঅ'টোত যিসকল খেলুৱৈৰ বিষয়ে আলোচনা কৰিছোঁ আটাইকেইজন খেলুৱৈ কিন্তু অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈ আৰু বহুতো খেলুৱৈ আছে ইমান মাজৰ পৰা আহিব বুলি মই ভবা নাই সেইকাৰণে অলিম্পিকটোৱে খুব এটা গুৰুত্বপূৰ্ণ স্পৰ্টছ হয় যিহেতু তাৰ লগত জড়িত খেলুৱৈসকলৰ পৰা প্ৰশ্নসমূহ অহা দেখা যায় চ' আমি এবাৰ বেডমিণ্টনৰ লগত জড়িত কিছু খেলুৱৈৰ কথা আলোকপাত কৰোঁ প্ৰথম লৈছোঁ দীপাংকৰ ভট্টাচাৰ্য আপোনালোকৰ পৰীক্ষাত আহিব পাৰে দীপাংকৰ ভট্টাচাৰ্য কি খেলৰ লগত জড়িত অপশ্যন দিব পাৰে বেডমিণ্টন দিব পাৰে বক্সিং দিব পাৰে কাবাডী দিব পাৰে XYZ দিব পাৰে চ' মনত ৰাখিব লাগিব দীপাংকৰ ভট্টাচাৰ্য বেডমিণ্টনৰ লগত জড়িত তেখেতৰ গেম ছিংগলছ আৰু ডাবলছ খেলে কিন্তু ইমান গুৰুত্বপূৰ্ণ নহয় তেখেতে 1992ৰ অলিম্পিক আৰু 1992 আৰু 1996ৰ অলিম্পিকত তেখেতে কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে নটেবলি গুৰুত্বপূৰ্ণ যিখিনি তেওঁ মেচ জয়ী হৈছিলে তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে 1991ৰ ছাউথ এছিয়ান গেমছত খুব গুৰুত্বপূৰ্ণ হয় আৰু ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 1992ৰ এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপত তেখেতে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে নেক্সট চাওঁ ঋতুপৰ্ণ দাস মনত ৰাখিব তেখেতো এজন বেডমিণ্টন খেলুৱৈ হয় অসমৰ তেখেতে 2016 চনৰ ৰিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিলে তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে 2015 চনৰ বাংলাদেশ ইণ্টাৰনেশ্যনেল চেলেঞ্জত তেখেতে কি পদক লাভ কৰিছিলে গ'ল্ড মেডেল লাভ কৰিছিলে আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 2016 চনৰ ছাউথ এছিয়ান গেমছত মনত ৰাখিব কোন আছিলে ঋতুপৰ্ণ দাস তেখেত কিহৰ লগত জড়িত বেডমিণ্টনৰ লগত ইয়াৰ পিছত চাওক মই ফুটবলৰ লগত জড়িত অসমৰ খেলুৱৈ প্ৰথম আছে শৈলেন বান্না তেখেতে ডিফেণ্ডাৰ আছিলে 1952 চনৰ তেখেতে অলিম্পিকত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে তেখেতে কি পদক লাভ কৰিছিলে গ'ল্ড মেডেল লাভ কৰিছিলে 1951ৰ এছিয়ান গেমছত আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 1956ৰ এছিয়ান গেমছত মনত ৰাখিব নেক্সট প্ৰদীপ কুমাৰ বেনাৰ্জী চ' তেখেতো ফৰৱাৰ্ড প্লেয়াৰ আছিলে ফুটবলৰে হয় তেখেতে 1960ৰ ৰোমিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিলে গ'ল্ড মেডেল লাভ কৰিছিলে 1956ৰ এছিয়ান গেমছত আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 1962ৰ এছিয়ান গেমছত মনত ৰাখিব আমি নেক্সট চাওঁ হকীৰ লগত জড়িত অসমৰ প্লেয়াৰ চ' প্ৰথমে মন কৰিব লাগিব মুনমুন লুগুন তেখেতে ফৰৱাৰ্ড খেলিছিলে হকীৰ মনত ৰাখিব এইটো কিহৰ ইভেণ্ট লৈছোঁ হকীৰ লগত জড়িত প্ৰথমজন ব্যক্তি আমি ইয়াতে প্ৰথমজন লিখি থৈছোঁ মুনমুন লুগুন মনত ৰাখিব তেখেতে 2000 চনৰ ছিডনীত হোৱা ওমেন হকী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে অলিম্পিকৰ 2000 চনৰ অলিম্পিকত তেখেতে ওমেন্স হকী টীমত অংশগ্ৰহণ কৰিছিলে নটেবলি তেওঁ কি জিকিছিলে গ'ল্ড মেডেল লাভ কৰিছিলে 2002 চনৰ এছিয়ান গেমছত হকীৰ জৰিয়তে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 2006 চনৰ এছিয়ান গেমছত খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন নেক্সট আমি চাওঁ তৰুণ দাসো এজন কিহৰ প্লেয়াৰ আছিলে আমি ইতিমধ্যে আপোনালোকৰ আলোচনা কৰি আহিলোঁ তেখেতে এজন হকীৰ লগত জড়িত প্লেয়াৰ আছিলে তৰুণ দাস তেখেতে ডিফেণ্ডাৰ আছিলে অলিম্পিকত 1988ত মেন্স হকী টীমত ভাৰতৰ হৈ তেখেতে খেলিব গৈছিলে গ'ল্ড মেডেল লাভ কৰিছিলে তেখেতে 1985ৰ ছাউথ এছিয়ান গেমছত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 1986ৰ এছিয়ান গেমছত মনত ৰাখিব নামটো হৈছে তৰুণ দাস প্ৰশ্ন আহি যাব পাৰে তৰুণ দাস অসমৰ তৰুণ দাস কি খেলৰ লগত জড়িত তো এনেধৰণৰ প্ৰশ্ন আহিব পাৰে নেক্সট টেবুল টেনিছৰ লগত জড়িত কিছু খেলুৱৈৰ কথা আমি ইয়াতে অৱলোকন কৰোঁ আমি প্ৰথমেই পালোঁ সৌম্যজিৎ ঘোষ তেখেতে বেডমিণ্টনৰ লগত জড়িত 2012 চনৰ লণ্ডন অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে তেখেতৰ নটেবল উইন্স কোনখিনি আছিলে গ'ল্ড মেডেল লাভ কৰিছিলে 2013 চনৰ কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 2015 চনৰ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত গুৰুত্বপূৰ্ণ কথা মনত ৰাখি যাব নেক্সট আমি চাওঁ অংকিতা দাস তেখেতো বেডমিণ্টন খেলুৱৈ তেখেতে 2012 চনৰ লণ্ডন অলিম্পিকত তেখেতেও অংশগ্ৰহণ কৰিছিলে তেখেতৰ নটেবল উইন্স হৈছিলে গ'ল্ড মেডেলিষ্ট হয় তেখেত 2012 চনৰ ছাউথ এছিয়ান গেমছত আৰু ব্ৰঞ্জৰ মেডেল তেওঁ লাভ কৰিছিলে 2013 চনৰ কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত গুৰুত্বপূৰ্ণ কথা নামটো মনত ৰাখিব অংকিতা দাস কিহৰ লগত জড়িত বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট আমি চাওঁ ৱেইট লিফটিং আপোনালোকে নিশ্চয় মন কৰিছে ৱেইট লিফটিঙৰ লগত জড়িত এজন অসমৰ খেলুৱৈ হৈছে ভূপেন্দ্ৰ সিং তেখেতে 1972 চনৰ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে 1970 চনৰ এছিয়ান গেমছত তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 1974ৰ এছিয়ান গেমছত কিহৰ লগত জড়িত খেলুৱৈ তেখেত ৱেইট লিফটিঙৰ লগত জড়িত খেলুৱৈ অসমৰ খেলুৱৈ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে নামটো মনত ৰাখিব ভূপেন্দ্ৰ সিং নেক্সট আমি চাওঁ চৰম দেৱীও
কিহৰ লগত জড়িত আছিলে ৱেইট লিফটিঙৰ লগত জড়িত আছিলে তেখেতে ওমেন্সৰ 69 কেজি শাখাত অংশগ্ৰহণ কৰিছিলে 2004 চনৰ তেওঁ এথেন্স অলিম্পিকত অংশগ্ৰহণ কৰিছিলে তেখেতৰ নটেবল উইন হৈছে ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 2002 চনত এছিয়ান গেমছত আৰু গ'ল্ড মেডেল লাভ কৰিছিলে 2004 চনৰ সাউথ এছিয়ান গেমছত মনত ৰাখিব নামটো হৈছে সৌৰভ দেৱী কিহৰ লগত জড়িত ৱেইট লিফটিঙৰ লগত জড়িত নেক্সট আমি চাওঁ ৰেছলিঙৰ লগত জড়িত ৰেছলাৰ হৈছে প্ৰথম হৈছে ভীম সিং হৈছে অসমৰ খেলুৱৈ তেখেতে ফ্ৰী ষ্টাইল শাখাত অংশগ্ৰহণ কৰিছিলে 1960 চনৰ ৰোম অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে নটেবল উইন হৈছে গ'ল্ড মেডেলিষ্ট হয় তেওঁ 1958ৰ এছিয়ান গেমছত আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 1962ৰ এছিয়ান গেমছত মনত ৰাখিব নেক্সট আমি চাওঁ দাৰা সিঙো কিহৰ লগত জড়িত খেলুৱৈ আছিলে তেখেতৰ ৰেছলিঙৰ লগত জড়িত তেখেতে 1960 চনৰ ফ্ৰী ষ্টাইল শাখাত অলিম্পিকত অংশগ্ৰহণ কৰিছিল 1960 চনত তেখেতে গ'ল্ড মেডেলিষ্ট হয় 1960 চনৰ কমনৱেলথ গেমছত আৰু ব্ৰঞ্জ মেডেলিষ্ট হয় 1962ৰ এছিয়ান গেমছত মনত ৰাখিব নামটো আপোনালোকে মনত ৰাখি ল'ব দাৰা সিং নেক্সট আমি চাওঁ আৰ্চাৰীৰ লগত জড়িত জয়ন্ত তালুকদাৰ আপোনালোকৰ পৰিচিত নাম জয়ন্ত তালুকদাৰ তো তেখেতে আৰ্চাৰীত জড়িত আছিলে 2008 চনৰ বেইজিং অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে তেখেতৰ গুৰুত্বপূৰ্ণ পদক হৈছিলে গ'ল্ড মেডেলিষ্ট হয় তেখেত 2006 চনৰ এছিয়ান গেমছৰ আৰু ব্ৰঞ্জৰ মেডেলিষ্ট হয় 2010 চনৰ কমনৱেলথ গেমছত নামটো মনত ৰাখিব জয়ন্ত তালুকদাৰ প্ৰশ্ন আহিব পাৰে জয়ন্ত তালুকদাৰ কি খেলৰ লগত জড়িত আছিলে তেনেদৰে প্ৰশ্ন আহিব পাৰে বা কেতিয়াবা এনেকুৱা আহিব পাৰে 2006 চনৰ এছিয়ান গেমছৰ আৰ্চাৰীত তলৰ কোনজন খেলুৱৈ গ'ল্ড মেডেল লাভ কৰিছিলে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যি নহওক আপোনালোকে মনত ৰাখি থ'লে যিকোনো প্ৰশ্ন উত্তৰ কৰিবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ নেক্সট আমি চাওঁ তৃষ্ণাদেৱ কি লগত জড়িত আৰ্চাৰীৰ লগত জড়িত তেখেতে 2016 চনৰ ৰিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিলে আৰু তেখেতৰ গুৰুত্বপূৰ্ণ নটেবল উইন হৈছে গ'ল্ড মেডেলিষ্ট হয় তেখেত 2015 চনৰ নেশ্যনেল আৰ্চাৰী চেম্পিয়নশ্বিপত মনত ৰাখিব আৰু ব্ৰঞ্জ মেডেলিষ্ট হয় 2016 চনৰ সাউথ এছিয়ান গেমছত প্ৰশ্ন আহিব পাৰে 2015 চনৰ নেশ্যনেল আৰ্চাৰী চেম্পিয়নশ্বিপত অসমৰ কোনজন খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছিলে প্ৰশ্ন আহিব পাৰে নেক্সট আমি চাওঁ ৰূপক বৰগোহাঁই কি খেলৰ লগত জড়িত আমি গম পালোঁ তেখেতৰ আৰ্চাৰীৰ লগত জড়িত নামটো মনত ৰাখিব তেখেতে 2010 চনৰ ইউথ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে আৰু তেখেতে চিলভাৰ মেডেল লাভ কৰিছিলে 2010 চনৰ ইউথ অলিম্পিকত এইটো খুব গুৰুত্বপূৰ্ণ কথা অলিম্পিক আৰু ইউথ অলিম্পিক দুইটা অলপ পৃথক বস্তু হয় মনত ৰাখিব তথাপি 2010 চনৰ ইউথ অলিম্পিকত ৰূপক বৰগোহাঁই কি পদক লাভ কৰিছিলে চিলভাৰ পদক লাভ কৰিছিলে আৰু ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে তেখেতে 2012 চনৰ এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় নেক্সট আমি চাওঁ ৰয়িঙৰ কথা আহোঁ ৰয়িঙত অসমৰ কোনজন খেলুৱৈ জড়িত কৌশিক বড়োৱে ছিংগল স্কলছ খেলিছিলে 2012 চনৰ লণ্ডন অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে তেখেতৰ গুৰুত্বপূৰ্ণ পুৰস্কাৰ হৈছে নটেবল উইন হৈছে গ'ল্ড মেডেলিষ্ট হয় তেওঁ 2010 চনৰ এছিয়ান গেমছত কিহত পাইছিলে তেওঁ ৰয়িঙত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যিবিলাক আমি সচৰাচৰ ভাবি নথকা কিছুমান ইভেণ্ট হয় এইবিলাক খেলৰ চ' আহিব পাৰে ব্ৰঞ্জ মেডেল লাভ কৰিছিলে 2011 চনৰ ৱৰ্ল্ড ৰয়িং চেম্পিয়নশ্বিপত খুব গুৰুত্বপূৰ্ণ কথা তো আপোনালোকে যদি প্ৰশ্ন আহে কেনেবাকৈ তলৰ কোনজন খেলুৱৈ ৰয়িং খেলৰ লগত জড়িত আছিলে কৌশিক বড়ো নামটো মনত ৰাখিব অসমৰ দিলে নেক্সট আমি চাওঁ চেইলিং আপোনালোকে নিশ্চয় বুজি পাইছে এবাৰ অলিম্পিকত এইখিনি খেল দেখিছোঁ আপোনালোকে অঞ্জলি ভাগৱতী চেইলিঙত অসমৰ কোনগৰাকী খেলুৱৈ জড়িত অঞ্জলি ভাগৱতী কিয় তেওঁ 2000 চনৰ ছিডনী যিটো অলিম্পিক হৈছিলে তাতে তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু তেখেতৰ নটেবল উইন কি হয় তেখেত গ'ল্ড মেডেলিষ্ট হয় 1998ৰ এছিয়ান গেমছত মনত ৰাখিব কিহত পাইছিলে চেইলিঙত পাইছিলে আৰু ব্ৰঞ্জ মেডেলিষ্ট হয় তেওঁ 2001 চনৰ ৱৰ্ল্ড চেইলিং চেম্পিয়নশ্বিপত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আহিব পাৰে বহুত বেছি ভিতৰ সোমাই থকা এইবিলাক প্ৰশ্ন 2001 চনৰ ৱৰ্ল্ড চেইলিং চেম্পিয়নশ্বিপ আমাৰ মানুহ এইবিলাক হাইড কৰি যায় প্ৰথম কথা হৈছে চ' এনেকুৱাবিলাক বিষয়ৰ পৰাই আহিব পাৰে তেওঁ কি পদক লাভ কৰিছিলে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে নামটো মনত ৰাখিব অঞ্জলি ভাগৱতী চেইলিং নেক্সট আমি চাওঁ ভলীবলৰ লগত জড়িত আমি খেলুৱৈ চাওঁ ভলীবলৰ লগত নাম আপোনালোকে সকলোৱে শুনিছে অভিজিত ভট্টাচাৰ্য তেখেতে 1996ৰ অলিম্পিকত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে নটেবল উইন কি হয় তেখেতৰ গ'ল্ড মেডেলিষ্ট হয় 1995ৰ সাউথ এছিয়ান গেমছত তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে কি খেলৰ জৰিয়তে ভলীবলৰ জৰিয়তে আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 1996ৰ এছিয়ান ভলীবল চেম্পিয়নশ্বিপত তেখেতে কি কৰিছিলে ভলীবলত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে মনত ৰাখিব আপোনালোকে নামটো হৈছে অভিজিত ভট্টাচাৰ্য নেক্সট আমি চাওঁ টেনিছৰ অসমৰ কোন খেলুৱৈ জড়িত প্ৰথমটো আমি কৈছোঁ দিগ্বিজয় সিং কিহৰ লগত জড়িত টেনিছ খেলৰ লগত জড়িত মনত ৰাখিব ইভেণ্টটো মনত ৰাখিব টেনিছ খেল হয় নামটো মনত ৰাখিব দিগ্বিজয় সিং হয় তেখেতে 1992ৰ বাৰ্চিলোনাৰ অলিম্পিকৰ বাবে কি হৈছিলে কোৱালিফাই হৈছিলে তেখেতৰ নটেবল উইন হৈছে গ'ল্ড মেডেল লাভ কৰিছিলে 1991ৰ সাউথ এছিয়ান গেমছত
আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 1993 এছিয়ান টেনিছ চেম্পিয়নশ্বিপত। খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। দিগ্বিজয় সিং, এইখিনি নাম আমাৰ সচৰাচৰ আমাৰ মনলৈ নাহে, গতিকে পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে অহা দেখা যায়। চ' আপোনালোকৰ বাবে এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট আমি চাওঁ শ্বুটিঙত। শ্বুটিঙত অসমৰ এজন বিখ্যাত খেলুৱৈ হৈছে ভাস্কৰ ভট্টাচাৰ্য, যিজনে নেকি কি কৰিছে 2000 চনৰ ছিডনী অলিম্পিকত তেখেতে অংশগ্ৰহণ কৰিছিলে আৰু নটেবল উইন হৈছে, গ'ল্ড মেডেল লাভ কৰিছিলে 1998ৰ এছিয়ান গেমছত আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 2002 চনৰ কমনৱেলথ গেমছত। কি খেলৰ লগত জড়িত? শ্বুটিঙৰ লগত জড়িত। মানুহজনৰ নাম মনত ৰাখিব, খেলুৱৈজনৰ নাম মনত ৰাখিব, ভাস্কৰ ভট্টাচাৰ্য। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। 2000 চনৰ ছিডনী অলিম্পিকত অংশগ্ৰহণ কৰা শ্বুটিঙত অংশগ্ৰহণ কৰা অসমৰ খেলুৱৈজনৰ নাম আহিব পাৰে, বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে, কিন্তু মনত ৰাখি থ'লে যি প্ৰশ্ন নহওক আপোনালোকে ছল্ভ কৰিব পাৰিব। নেক্সট আমি চাওঁ ৱেইট লিফটিঙলৈ আহোঁ এতিয়া। ৱেইট লিফটিঙত অসমৰ আন এজন খেলুৱৈ হৈছে আংগুম অনিতা চানু। গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। তেখেতে 2000 চনত ছিডনী অলিম্পিকত অংশগ্ৰহণ কৰিছিলে, তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে 1998ৰ এছিয়ান গেমছত আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 2002 চনৰ কমনৱেলথ গেমছত। খুবেই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। চ' এইখিনি আপোনালোকে মনত ৰাখিব। এইখিনি মনত ৰাখিলে আপোনালোকৰ পৰীক্ষাত যথেষ্ট সুবিধা হ'ব। ইয়াৰ মাজৰ পৰাই প্ৰশ্ন আহিব পাৰে। ইয়াৰ লগতে এটা কথা আপোনালোকক ইয়াত মই লিপিবদ্ধ কৰা নাই, ৰিচেণ্ট ADRE হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত যিহেতু লন বলৰ লগত জড়িত এটা প্ৰশ্ন আহি গৈছিলে, তাতে আমাৰ কোন কোন আছিলে আপোনালোকে এবাৰ কমেণ্টত জনাব। লন বলৰ লগত জড়িত আছিলে খেলুৱৈ। চ' প্ৰশ্ন আহিছিলে, আপোনালোকে কমেণ্টত জনাব।